নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কেৰিয়াৰ সিৰিজৰ দ্বিতীয়টো বিষয়ে ক'বলৈ ওলাইছোঁ। দ্বিতীয়টো বিষয়টো হ'ল এডভান্স এৰিয়েল ফটোগ্ৰাফী আৰু ইণ্টাৰপ্ৰিটেশ্যন। আমি জানো যে আজিকালি ড্ৰোনৰ সহায়ত বহুত ফটোগ্ৰাফী লোৱা হয়, ছেটেলাইটৰ সহায়ত ফটোগ্ৰাফী লোৱা হয়। গতিকে যিসকলৰ ফটোগ্ৰাফীত আগ্ৰহ আছে তেওঁলোকে যদি ফটোগ্ৰাফীৰ এটা শ্বৰ্ট কোৰ্চ কৰে আৰু কৰি তাৰ লগতে যদি তেওঁলোকে এৰিয়েল ফটোগ্ৰাফী আৰু ফটো ইণ্টাৰপ্ৰিটেশ্যনৰ এটা শ্বৰ্ট কোৰ্চ কৰে তেতিয়াহ'লে তেওঁলোকে ক'ৰবাত এমপ্লয়মেণ্ট পোৱাৰ লগতে তেওঁলোকে নিজেও নিজৰ জীৱিকা অৰ্জন কৰিব পাৰিব। আজিকালি বিয়াই সভাহে বা বিভিন্ন আন্দোলনত আপোনালোকে দেখা পায় যে পুলিচেও এৰিয়েল ফটোগ্ৰাফী ইউজ কৰে বা ছেটেলাইটৰ বিভিন্ন ফটোগ্ৰাফী ইউজ কৰা হয়। ইভেন ছাৰ্ভেৰ সময়তো বহুত এৰিয়েল ফটোগ্ৰাফী ইউজ কৰি তাক ইণ্টাৰপ্ৰিটেশ্যন কৰি মেপলৈ কনভাৰ্ট কৰা হয়। গতিকে যদি কোনোবাই এৰিয়েল ফটোগ্ৰাফী আৰু ফটো ইণ্টাৰপ্ৰিটেশ্যনৰ শ্বৰ্ট টাৰ্ম কোৰ্চো কৰে তেতিয়াহ'লে তেওঁলোকে নিজৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰিব, নিজে ক'ৰবাত সুবিধা কৰিব পাৰিব। BA বা MA পঢ়াৰ পৰিৱৰ্তে এনেকুৱা ধৰণৰ সৰু কোৰ্চবোৰ কৰিলে তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিব বা ক'ৰবাত তেওঁলোকে নিয়োগৰ সুবিধা পাব। ধন্যবাদ।